মানুহৰ মনত প্ৰশ্ন হৈছিলে যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিব, চাকৰি আছে জানো? 1 নম্বৰ। 2 নম্বৰ, চাকৰি আছে যদিও টকা নোহোৱাকৈ চাকৰি দিব পাৰিব নেকি? এটা অংগনবাদী কেন্দ্ৰত চাকৰি ল'বই টকা লাগে। এচিএছৰ চাকৰিৰ দাম 1 কোটি। কেনেকে বিজেপিয়ে বিনামূল্যত চাকৰি দিব? কিন্তু মই ৰাইজক কৈছিলো যে ৰাইজ 1 লাখ চাকৰি দিম। আজি 5 বছৰ হৈ গল, আমি 1,65,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলো। এতিয়া আৰু কোনেও নোৱাৰে বুলি নকয়, আজিকালি কোনেও প্ৰশ্নও নকৰে। কিন্তু এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, এইবাৰ আমি 1 লাখ চাকৰি নিদিও, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। মোক ল'ৰা ছোৱালীয়ে কয়, মামা পুলিচৰ পোষ্ট বঢ়াই দিব। বঢ়াই দিব নালাগে, আমি পুলিচতে 25,000 ল'ৰা ছোৱালীক চাকৰি দিম। 25,000। মোক ল'ৰা ছোৱালী বিলাকে সোধে, মামা টেট কেতিয়া পাতিব, পোষ্ট কিমান? অকল শিক্ষক শিক্ষয়িত্ৰীৰ বাবে নতুনকৈ চাকৰি ওলাব 75,000। কিমান ওলাব? পুলিচত কিমান ওলাব? বাকি গ্ৰেড 3, গ্ৰেড 4, নাৰ্ছ, ডাক্তৰ, লেবৰেটৰী টেকনিচিয়ান, সৰ্বমুঠ আমি 2 লাখ চৰকাৰী চাকৰি এইবাৰ আমি দিম। 5 বছৰত 1,65,000 দিছিলো, এইবাৰ 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। আপোনালোকে নিশ্চিতভাৱে থাকক। মামাই কৈছে যেতিয়া, দাদাই কৈছে যেতিয়া, কৰিবই, তাত বেলেগ কথা একো নাই। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই কৈছিলো যে মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ লোন আমি ৰেহাই দিম আৰু মহিলাসকলক 10,000 টকাকৈ আমি সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক দিম। কংগ্ৰেছে কলে যে ক'ৰ পৰা দিব? ধাৰত চলি আছে চৰকাৰ, ঋণত পুত গৈ আছে। মই বোলো বেটাহত, তহঁতি হিমন্ত বিশ্ব শৰ্মাক চিনা নাই। দিম বুলি কৈছো যেতিয়া দিমেই। এতিয়া 10,000 পালে নে নাই কওকচোন? কোনে কোনে পালে হাত দাঙক। পাই গল। এতিয়া মোক কওক, অকল 10,000 পালে নে লগত 9,000 এটাও পালে? 9,000ও পালে। কংগ্ৰেছৰ দিনত কেতিয়াবা 10,000, 9,000 একেলগে কোনবাই পাইছিল নেকি? পাইছিল নেকি? কংগ্ৰেছে দিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে মহিলাসকলক 10,000 দিব পাৰিব নেকি? কংগ্ৰেছে মহিলাসকলক 9,000 দিব পাৰিব নেকি? আৰু লাগে নেকি? আৰু অলপ টকা লাগে নেকি মহিলাসকলক? কাক কাক লাগে হাত দাঙকচোন। সঁচাই লাগে নে? সঁচাই লাগে? অলপ জোৰে কওকচোন, লাগে নে নালাগে? লাগে। তেতিয়াহ'লে আপোনালোকক এইবাৰ 10,000 নিদিও, ডাইৰেক্টলি 25,000 দি দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। প্ৰকাশ দা জিকিব নে হাৰিব? প্ৰকাশ দা জিকিব নে নিজিকে? কংগ্ৰেছৰ পৰা ইয়াত কোন উঠিছে? কি নাম? কি নাম? নন্দিতা দাস। আগতে বকু সমষ্টিত MLA আছিলে। বকু সমষ্টিত মই এটা কথা শুনিছো, বকু সমষ্টিত বোলে ৰাস্তা নাই, পুখুৰীহে আছে। এতিয়া বকুৰ মানুহে
বকুৰ মানুহে মোক কৈ আছে যে মামা আপুনি আমাক বহুত ডাঙৰ সুবিধা কৰি দিলে বোলে কি ইমান দিনে নন্দিতাক গৈ ৰাস্তা বনাব কওঁ নন্দিতাই পুখুৰী বনাই দিয়ে আপুনি লৈ গ'ল বৰ ভাল হ'ল এতিয়া মই ভাবো আমাৰ হাজো শুৱালকুছিত যাতে পুখুৰী নবনোৱাই আৰু ঠিক আছে যদি কোনবাই মোৰ কথা বিশ্বাস নকৰে আপোনালোকে বকুত যদি কোনবা ৰিলেটিভ আছে ফোন কৰিব বকুৰ মানুহে ক'ব এতে ৰাস্তা নাই পুখুৰী আছে বুলি নিজে খবৰ ল'ব আপোনালোকে সেইকাৰণে আৰু এটা কথা নন্দিতা দাসক ভোট দিলে 25,000টো আহিব নেকি নন্দিতা দাসে আমাক কি দিব খুঁটা লুঙি ধুতি আঁঠুৱা কম্বল মোক কৈছে নহয় মুখ্যমন্ত্ৰীয়ে মিছাই কয় বোলে আমি খুঁটাও দিওঁ ধুতি লুঙি কম্বল আঁঠুৱা কিন্তু এইবাৰ লগত আমি পাইজামাও দিম কংগ্ৰেছে অৰুণোদয় দিব পাৰিব নেকি অৰুণোদয় কোনে কোনে পাইছে হাত ডাঙক এই তই চলিটোৱে কেনেকে পা অৰুণোদয় অৰুণোদয় নোপোৱা কোন কোন মহিলা আছে হাত ডাঙক লাগে নে নালাগে লাগেতো ঠিক আছে হাজো শুৱালকুছি সমষ্টিৰ বাবে মই নতুন কৰি 10,000 অৰুণোদয় আৰু দি দিম সকলোৱে পাব কিন্তু 5,000 তহঁতৰ কথাও কম 5,000তকৈ বেছি পাবলগীয়া নাই বাকি 5,000 ক'ত যাব তেতিয়া মই প্ৰকাশক কৈছো বাকি 5,000ৰ কাৰণে চিন্তা কৰিব নালাগে আমাৰ চলিবিলাকে বুৱাৰী আনিলে বুৱাৰীবিলাকক দি দিম ভাল হ'ব নে বেয়া হ'ব এতিয়া হাজোৰ ল'ৰাবিলাকে ছোৱালী বিয়া খুজিলে কষ্ট নাই শহুৰেকৰ ঘৰত গৈ ক'ব পাৰিবি ছোৱালীকতো মৰমত ৰাখিমেই লগত মামা এটা অৰুণোদয় দি দিব অৰুণোদয় যোনে পোৱা নাই তেওঁলোকে চিন্তা নকৰিব মই নিজে সকলোকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি দিম হ'ব আৰু অৰুণোদয় 1250 টকা আছে লাহে লাহে আমি অৰুণোদয় বঢ়াই বঢ়াই লৈ গৈ থাকিম ৰেশন কাৰ্ড কাৰ কাৰ আছে সবৰে আছে কাৰ কাৰ ৰেশন কাৰ্ড নাই অকণমান নাই দি দিম ৰেশন কাৰ্ডত চাউল পায়নে নাপায় পায় এতিয়া দালিটো পায়নে নাপায় নিমখ পায়নে নাপায় চেনি পায়নে নাপায়